Hello everyone and welcome back to Math Bolt Master. Tenale arambo koru amar azir session to. To azir hoy gise amar final session. To chapter number 4 class 6 or data handling and presentation or ekdom sabot ke last part jonto hoise amar final unit test. To guttei kini ami ji hikilu so sobor uporte amar ta final test hobo. Thik ase to total questions ase 10 to 20 minutes ot complete hoy jabo lage. Thik ase to arambo koru. First question. Olivia loves one I Spy books. So I Spy books ase. So Olivia eneka kitabur bhal pai. In her favorite one, she tries to see how many times she can find the sly fox on each page of the book. So tai ki korise? Tai eta game kheli ase. Tai game khelise je eta page ot. Bale guti kitabkhonor each page ot eta page ot tai keta fox pai to hetuke tai calculate kori goise. To ita page number 1 ot tai paise 20 fox. Page number 2 paise 8, page 3 12, page 4 20 আৰু page 5 16 এনেকা fox টাই বিচাৰি পাইছে এতিয়া আমাক হদিছে create a picture graph to show the number of times Olivia finds the sly fox on each page ঠিক আছে তো এতিয়া আমাক কি কৈছে এই গুটিখিনি ডেটা যোনটো চাৰ্টত দিয়া আছে এই চাৰ্টটোক আমি এতিয়া গ্ৰাফত লিখিব গ্ৰাফত বনাব লাগে পিকচাৰ গ্ৰাফত ঠিক আছে তো ইয়াতে এটা কৈছে যে এটা পিকচাৰ যদি দিও এটো 4 হৈ যায় বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব ঠিক আছে তাই টোটাল লিখিছে 20 আৰু এটা পিকচাৰ যদি আমি ইউজ কৰো তেনেহলে এটো হৈছে 4 ফক্স তো আমি কি কৰিম 20 ডিভাইডেড বাই যদি 4 কৰি দিও সো 20 ডিভাইডেড বাই 4 কৰিলে আমাৰ কি হ'ব 5 আহি যাব তো তাৰ মানে আমি 5 ফক্স পিকচাৰ্স ইউজ কৰিব লাগিব ঠিক আছে নেক্সট পেজ টু যদি কথা আহি যায় ইয়াতে আছে আমাৰ 8 divided by আমি 4 কৰি দিম each পৰক আমি 4 এৰে ডিভাইড কৰি দিম গুটি কিটা নাম্বাৰ অফ ফক্সক তো 8 divided by 4 হৈ যাব আমাৰ 2 তো তাৰ মানে আমাৰ দুটা ফক্সৰ পিকচাৰ ইউজ কৰিব লাগিব 12 আছে তো পেজ নম্বৰ 12 আছে তো 12 divided by 4 কৰি দিম তো আমি পাই যাম 3 পিকচাৰ 20 আছে 20 divided by 4 তো এটো হৈ যাব আমাৰ 5 and finally 16 divided by 4 কৰি দিম এটো হৈ যাব আমাৰ 4 তো 4 পিকচাৰ্স হৈ যাব ঠিক আছে তো এটো আমি ইনফৰমেশন পাই গলো তো এতিয়া আমি পেজ নম্বৰ 1 ত যেহেতু আমি 5 বক্স 5 পাইছো তো ইয়াতে আমি 1 2 3 4 5 পাঁচটা ফক্সৰ পিকচাৰ ইউজ কৰিম নেক্সট আছে আমাৰ পেজ নম্বৰ 2 পেজ নম্বৰ 2 দুটা ফক্সৰ পিকচাৰ আছে তো আমি ইয়াতে দুটা দি দিম নেক্সট পেজ নম্বৰ 3 পেজ নম্বৰ 3 আমি পাইছো তিনটা ফক্সৰ পিকচাৰ তো 1 2 3 Then page number 4. Page number 4 আছে পাঁচটা ফক্সৰ পিকচাৰ 1 2 3 4 5 ঠিক আছে আৰু পেজ নম্বৰ 5 ত আছে আমাৰ চাৰিটা 1 2 3 4 বাই মিস্টেক যদি আমি এক্সট্ৰা দি দিও আমি আকৌ তাতে ক্লিক কৰি দিম তেতিয়া ইয়াতে ক্লিক হোৱা নাই এটো তো আমাৰ যদি এক্সট্ৰা কো হৈ যায় বিকজ আমি জানো যে পেজ নম্বৰ 4 ত আমাৰ টোটাল কেটা চাৰিটা ফক্সে আছে বাট লেটস সে বাই মিস্টেক মই 1 2 3 4 5 6 ছটা দি দিলো তাৰমানে দুটা এক্সট্ৰা দিলো ইতি হতকটো গুছাব লাগিব গুছাবৰ কাৰণে ইয়াতে যদি ডাবল ক্লিক কৰো এঠাইতে গুছি নাযায় বাট আমি এটা কাম কৰিব পাৰো এইটো গুছাবৰ কাৰণে ইয়াৰ প্ৰিভিয়াছটো লৈ লম ইয়াতে ক্লিক কৰি দিম এটো গুছি যাব তো এইটো গুছাবৰ কাৰণে তাৰ নেক্সট প্ৰিভিয়াছটোত কৰি দিম তো এইটো কেনসেল হৈ যাব তো এতিয়া হৈ গল আমাৰ গুটিখিনি প্ৰপাৰলি এতিয়াটো আমি চেক কৰি লওঁ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ ওকে The zoos around the world are selling monkey books to raise money. তো zoo কেটামান আছে জুৱে কি কৰিছে কিতাপ বেছি আছে তো আৰু কিতাপবোৰ কিছু monkey books হয় তো সেই কিতাপ বেছি পেলাই সিহঁতে যিখিনি পইচা পাব সেইখিনি ইউজ কৰিব ঠিক আছে তো এটা পিকচাৰ এটা monkeyৰ পিকচাৰ দি আছে এটো মিন্স one monkey book হৈ যাব তো San Diego জুটোত কেটা monkey book বিক্ৰী কৰা হৈছিল তো ইয়াতে যদি আমি কাউন্ট কৰো 1 2 3 4 5 6 তো ইয়াতে টোটাল 6টা বুকস বিক্ৰী কৰা হৈছিল মেড্ৰিড জুট কেটা হৈছে 1 2 3 4 চাৰিটা টোকিঅৰ জুট আছে 1 2 দুটা আৰু চেষ্টাৰ জুট আছে তোমাৰ 1 2 3 4 5 পাঁচটা ঠিক আছে তো আমি ক্যালকুলেট কৰি ললো এতিয়া নেক্সট আমি এইখিনি ইয়াতে নোট ডাউন কৰি ল'ব লাগিব তো San Diego জুট আছে 6টা তো ইয়াতে আমি লিখিম 6 ঠিক আছে নেক্সট মেড্ৰিডত কেটা আছে মেড্ৰিডত আছে আমাৰ 1 2 3 4 তো মেড্ৰিডত হৈ গল আমাৰ 4 monkeys books টোকিঅত হৈ যাব আমাৰ 2 monkey books তো ইয়াতে আমি পিকচাৰ চাই প্লে ক'ব পাৰো দুটা আছে এণ্ড চেষ্টাৰত আছে 1 2 3 4 5 ইয়াতে পাঁচটা monkey books আছে ঠিক আছে চেক হয় নেক্সট কোৱেশ্চন Mendes science class counted the bones in an owl pellet ঠিক আছে
এতিয়া প্ৰথম কথা হৈছে আউল পেলেটনো কি হয় আউল পেলেট হৈ যায় মানে একচুৱেলি কি হৈছে আউল যোনটো হৈছে আমাৰ ফেঁচা কেতিয়াবা কি কৰে কেতিয়াবা বস্তু যদি খাব নোৱাৰে তেনেহ'লে এইটো উগাৰি পেলাই সেইটো উলিয়াই দিয়ে তো সেইটো এটা পেলেট ফৰ্মত থাকে ঠিক আছে উগাৰি দিয়া বস্তুকে তো সিহঁতে পিছত আকৌ যেতিয়া মন নাযায় সেইটো উগাৰি পেলাই থৈ দিয়ে পিছত খায় সেইটোকে আউল পেলেট বুলি কোৱা হয় এতিয়া মেণ্ডি চাইন ক্লাছ কাউণ্টেড দ্য বনছ ইন এন আউল পেলেট তো তাই আউলটোৱে যোনটো বমি কৰি দিলে তো সেই বমিটো কৰি দিয়াৰ পিছত যোনটো পেলেটটো ওলালে সেই পেলেটত চালে কিমানটা বনছ আছিলে সেইটো কেলকুলেট কৰিলে ঠিক আছে তো এতিয়া তাই ইয়াতে কোৱা হৈছে যে এটা পিকচাৰ যদি দিয়া হয় সেইটো মানে হৈছে দুটা বনছ তো এতিয়া ঠিক আছে তো এই আউল পেলেটটোত কি আছিলে খোপৰি আছিলে স্কাল তাৰপিছত আছে আমাৰ জ লেগ আছে ৰিব আছে আৰু শ্ব'ল্ডাৰ আছে তো কেইটা স্কাল আছিলে স্কাল যিহেতু ইয়াতে এটা বোন পিকচাৰ দিছে তো এটা বোন পিকচাৰ মানে হৈছে একচুৱেলি ইয়াতে দুটা বনছ আছিলে দুটা স্কালছৰ বনছ আছিলে ঠিক আছে নেক্সট আছে জটোত একো নাই তাৰমানে ইয়াতে হৈ গ'ল আমাৰ 0 এটা ওলোৱা নাছিলে লেগছৰ দুটা পিকচাৰ দিছে তো 2+2 হৈ যাব ইয়াতে 4 ৰিবছ আছে তিনিটা তো মানে 1 2 3 4 5 6 তিনিটা ৰিবছৰ হাৰ্ডি ওলাল আৰু লাষ্টত এটাই শ্ব'ল্ডাৰ আছে তাৰমানে ইয়াতে দুটা শ্ব'ল্ডাৰ বনছ ওলাল ফাইন অ'কে নেক্সট হাউ মেনি মোৰ ৰিবছ বনছ ৱেৰ দেৰ দেন স্কাল এণ্ড জো বনছ কম্বাইন তো কিমানটা ৰিব বনছ আছিলে হাউ মেনি মোৰ কিমান ৰিব বনছ বেছি আছিলে স্কাল আৰু জক যদি আমি কম্বাইন কৰি দিওঁ তো স্কাল কেইটা আছিলে স্কাল বনছ আছে আমাৰ দুটা জ বনছ আছে 0 তাৰমানে টোটেল আছে আমাৰ দুটা আৰু ৰিবছ কিমান আছে ৰিবছ আছে আমাৰ 6টা তো কিমান বেছি আছে 6 - 2 কৰিলে হৈ যাব 6 - 2 = 4 তো আমি ক'ম 4টা বনছ বেছি আছে ঠিক আছে চেক কৰি লওঁ অ'কে নেক্সট কুৱেশ্যন The following data points represent how many goals Hank scored each season. তো ইয়াতে season কোৱা আছে 1 2 3 4 5 6 7 তো টোটেল 7টা ছিজন দিয়া আছে তো 7টা ছিজন ইচ ছিজনত কেইটা গোল মাৰিছে হেংকে তো সেইটো আমি নোট ডাউন কৰি থৈছোঁ তাৰমানে ফাৰ্ষ্ট ছিজনত 45টা গোল পইণ্টছ মাৰিছে নেক্সট ছিজনত 43 তাৰপিছত 45 44 এনেকুৱাকৈ ডিফাৰেণ্ট মাৰিছে এতিয়া কথাটো হৈছে ইউজিং দিছ ডেটা ক্ৰিয়েট এ ফ্ৰিকুৱেঞ্চি টেবল মানে কি হয় ইয়াতে 43 দি আছে তো 43 গ'লছ কেইটা ছিজনত মাৰিছে তো ইয়াতে যদি আমি চাওঁ এটা অকল এটাতে আছে তো আমি ইয়াতে কি কৰিম 1 এটা ছিজনত 43 মাৰিছে তো এইটোৱে অকল ফ্ৰিকুৱেঞ্চি মানে কেইবাৰ ৰিপিট হৈছে নেক্সট আছে 44 এতিয়া 44 কেইবাৰ আছে 44 আছে ইয়াতে এটা দুটা তিনিটা তাৰমানে তিনিটা ছিজনত 44টা গ'লছ মাৰিছে তো ইয়াতে আমি লিখি দিম 3 নেক্সট 45 এতিয়া 45 কেইটা আছে 45 ইয়াতে এটা আছে আৰু ইয়াতে দুটা আছে ফাইন তো আমি ইয়াতে লিখি দিলোঁ 2 নেক্সট আমি চাম 46 তো 46 গ'লছ আছে নেকি নাই 46 গ'লছটোতো নাই তো ইয়াতে আমি লিখি দিম 0 এণ্ড দেন ফাইনেলি 47 আছে য়েছ 47 আছে আমাৰ দুটা তো ইয়াতে 47ৰ জেগাত আমি দি দিম 2 আৰু আমি ভেৰিফাই কৰি চাব পাৰোঁ চব ঠিকে আছে নে নাই আৰু এটা কথা 1 + 3 হৈ যায় 4 4 + 2 হৈ গ'ল আমাৰ 6 3 4 5 6 7 8 1 2 3 4 5 6 7 তো কিবা এটা গণ্ডগোল আছে 8 কেনেকৈ আহিব 8 হ'ব নোৱাৰে বিকজ 46 এভাৰে আছে তো মই 1 লিখিব লাগিছিলে 2 লিখি দিলোঁ ঠিক আছে এইটো হৈ গ'ল আমাৰ ফাইনেল ঠিক আছে নেক্সট কুৱেশ্যন An art teacher has a bunch of art supplies তো এজন আৰ্ট টিচাৰৰ তাত কিছুমান আৰ্ট ছাপ্লাইজ আছে তো সেইটোৰে এটা চাৰ্ট বনোৱা আছে তো তাৰ এই টিচাৰ এজনৰ তাত 10টা ষ্টাম্পছ আছে 9টা ষ্টিকাৰ আছে 3টা গ্লিটাৰ পেন্স আছে আৰু 6টা মাৰ্কাৰ আছে তো এইটো ইউজ কৰি পেলাই আমি এটা বাৰ গ্ৰাফ বনাব লাগে ঠিক আছে তো ষ্টেম্পছ আছে 10টা তো আমি আৰম্ভ কৰোঁ 10টা ষ্টেম্পছৰে তো এইটো আমি কি কৰিম উঠাই দিম একেবাৰে 10ৰ লগত মেটচ হ'ব কাৰণে ঠিক আছে নেক্সট আহি যাওঁ ষ্টিকাৰ্ছ কেইটা আছে 9টা ষ্টিকাৰ্ছ তো এইটো আমি ৰিজ কৰিম আৰু এইটো 9ৰ লগত মেটচ কৰি দিম 9টা ষ্টিকাৰ্ছ তাৰপিছত আছে গ্লিটাৰ পেন্স আছে 3টা গ্লিটাৰ পেন্স 1 2 3 ঠিক আছে এণ্ড মাৰ্কাৰ্ছ আছে 6টা মাৰ্কাৰ্ছ তো আমি এইটোক লৈ যাম 6লৈকে ফাইন অ'কে নেক্সট কুৱেশ্যন তো ইয়াতে এ গ্ৰুপ অফ ষ্টুডেণ্টছ গ্ৰাফড হাউ মেনি বুকছ দে ৰিড ডিউৰিং দ্য মান্থ অফ জুন তো ইয়াতে এটা গ্ৰাফ দি আছে বাৰ গ্ৰাফ দি আছে আৰু ইয়াতে গ্ৰাফত এইটোৱে দিয়া আছে যে এটা ষ্টুডেণ্টছৰ গ্ৰুপ আছে সেই গ্ৰুপছ অফ ষ্টুডেণ্টছটোৱে জুন মাহত কিমানখিনি কিতাপ পঢ়িলে ঠিক আছে তো সেই গ্ৰুপত আছে 4জন আছে ষ্টুডেণ্ট চাইমন মেৰিয়ান ৱেণ্ডি আৰু টমি তো চাইমনে কেইটা কিতাপ পঢ়িছে তো ইয়াতে যদি চাওঁ চাইমনে পঢ়িছে 10টা কিতাপ মেৰিয়ানে পঢ়িছে 4টা কিতাপ ৱেণ্ডিয়ে পঢ়িছে 9টা কিতাপ আৰু টমিয়ে পঢ়িছে এটা কিতাপ ঠিক আছে কুৱেশ্যনত কি সুধিছে কুৱেশ্যনত সুধিছে
How many books did Marian and Wendy read in total? তো Marian আৰু Wendyয়ে total কেইটা book পঢ়িছে? তো আমি কি কৰিব লাগিব? Simply 9 plus 4 কৰি দিম. 9 plus 4 হৈ যাব আমাৰ 13. তো তাৰমানে total সিহঁতে 13টা book পঢ়িছিল. Next question. তো ইয়াতে questionটো পঢ়িলোঁ. Some students snacked on fruit, crackers or yogurt at recess. তো break timeত কিছুমান ষ্টুডেণ্টে কি খালে? কোনোবাই fruits খাইছে, কোনোবাই crackers খাইছে আৰু কোনোবাই দৈ খাইছে. তো এতিয়া this bar graph shows how many students eat each snack. তো ঠিক আছে. তো fruits number of students কেইটা number of students because ইয়াতে আমাৰ vertical line to number of students কৈছে আৰু horizontal line to snack দি আছে. তো fruits যদি চাওঁ কেইটা ষ্টুডেণ্টে fruits খাইছে? তো ইয়াতে যেহেতু 6ৰ লগত মেচ কৰিছে আমি ক'ম যে 6টা ষ্টুডেণ্টে fruit খাইছে. নেক্সট ক্ৰেকাৰ্ছ কেইটাই খাইছে? ক্ৰেকাৰ্ছ 10টাই খাব বিকজ ইয়াৰ হাইটটো 10ৰ লগত মেচ হৈ আছে. এণ্ড ফাইনেলি য়োগাৰ্ট যোনটো দৈ হৈ গ'ল. তো দৈ কেইটাই খাইছে? 4টা. ঠিক আছে. তো এতিয়া আমি আহি যাওঁ প্ৰব্লেমটোলৈ. হাউ মেনি মোৰ ষ্টুডেণ্টছ এইট ক্ৰেকাৰ দেন ফ্ৰুট? তো কিমান ষ্টুডেণ্টছে ফ্ৰুটতকৈ ক্ৰেকাৰ বেছি খাইছিল? এতিয়া ফ্ৰুট হৈছে 6 আৰু ক্ৰেকাৰ হৈছে 10. চ' 10 - 6 যদি কৰি দিওঁ ইকুৱেলছ টু 4 হৈ যাব. তাৰমানে 4জন ষ্টুডেণ্টে ক্ৰেকাৰ বেছি খাইছে ফ্ৰুটছতকৈ. তো ইয়াতে আহি যাব 4. Fine. Next question. The pony club is feeding the ponies lunch. তো এটা pony club আছে য'ত সৰু সৰু এই ponies হৈছে এটা সৰু চাইজৰ ঘোঁৰা. তো সেই ঘোঁৰাকেইটাক দিছে লাঞ্চ দিছে. Each pony only gets one type of food for lunch. তো এজন পনীয়ে এটা টাইপ অফ ফুডে পায়. ঠিক আছে. আৰু ইয়াতে পনীৰ পিকচাৰটো দি আছে. এটা পনীৰ পিকচাৰ হৈছে 1 pony. ঠিক আছে. এতিয়া আমি ভাৰ্টিকেল লাইনটো নাম্বাৰ অফ পনীজ থৈছোঁ আৰু যোনটো হৰিজেণ্টেল লাইন ইয়াতে কি খানা দিয়া আছে সেইটো দেখুৱাইছে. ষ্ট্ৰ মানে ঘাঁহ. ঠিক আছে. এইটো শুকান ঘাঁহ এনেকুৱা তেনেকুৱা কেঁচা ঘাঁহ গ্ৰাছ এনেকৈ বহুত কিবা কিবি দিয়া হৈছে. এতিয়া ষ্ট্ৰ কিমান দিয়া হৈছে? এইটো খেৰ. ষ্ট্ৰ কিমান দিয়া হৈছে? 1 2 3 4. তো আমি ক'ম যে নাম্বাৰ অফ পনীজ 4টা আছে. আমি ক'ম ইয়াতে 4. ঠিক আছে. তো 4টা পনীয়ে ইচ পনীয়ে ষ্ট্ৰ খাইছে. তাৰপিছত ইচ পনীয়ে ইয়াতে হেৰি খাইছে. তো ইয়াতে টোটেল কেইটা আছে? 3টা. তো 3টা পনীয়ে হেৰি খাইছে. 2টা পনীজে খাইছে গ্ৰাছ আৰু 1 2 3 4 5 6 6টা পনীজে খাইছে ওটছ. তো ইয়াতে কুৱেশ্যন হৈছে হাউ মেনি টোটেল পনীজ ইট লাঞ্চ? তো টোটেল পনীজ কেইটা আছে যোনে লাঞ্চ কৰিলে? তো আমি কি কৰিম? চিম্পলি এড কৰি দিম 4 + 3 + 2 + 6. এতিয়া 4 + 3 হৈ গ'ল আমাৰ 7. 7 + 2 হৈ গ'ল আমাৰ 8. 7 + 2 হৈ গ'ল আমাৰ 9. 9 + 6 হৈ যাব আমাৰ 15. চ' টোটেল আমাৰ 15 পনীজ থাকিব. আৰু এনেও আমি পিকচাৰ চাই পেলাই ইয়াতে কাউণ্ট কৰি ল'ব পাৰোঁ. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15. তো ইয়াতে হ'ব আমাৰ 15 পনীজ. ঠিক আছে. নেক্সট কুৱেশ্যন. জেমছ কাউণ্টেড দ্য নাম্বাৰ অফ এলিগেটৰ্ছ ইন various local bodies of water and graphed the results. তো জেমছে কি কৰিলে? নাম্বাৰ অফ এলিগেটৰ্ছ এটা ধৰণৰ ঘৰিয়াল. তো ঘৰিয়াল চালে. তো ঘৰিয়ালৰ টাইপছ আছে. তো ইয়াতে ৰেপটাইল ক্ৰিক কাউণ্টেড নাম্বাৰ ইন ভেৰিয়াছ লোকেল বডিজ. তাৰমানে এইটো লোকেল বডিজ মানে ইয়াতে ডিফাৰেণ্ট ইয়াতে কিছুমান নদী আছে বা পুখুৰী আছে. তো সেই পুখুৰীৰ নামকেইটা দি আছে আৰু ইচ পুখুৰীত কেইটা ঘৰিয়াল আছে সেইটো ইয়াতে কাউণ্ট কৰি দিয়া হৈছে. তো ৰেপটাইল ক্ৰিকত যদি চাওঁ ৰেপটাইল ক্ৰিকত এই চাৰ্টৰ মতে 8টা. তো ইয়াতে 8টা ঘৰিয়াল আছে. নেক্সট ডেঞ্জাৰ ৰিভাৰত কেইটা আছে? ডেঞ্জাৰ ৰিভাৰত আছে 12টা. চম্প লৈকত আছে 6টা আৰু বাইট চম্পত আছে 12টা. ঠিক আছে. হুইচ বডি অফ ৱাটাৰ্ছ এট দ্য ছেইম নাম্বাৰ অফ এলিগেটৰ্ছ? একদম ছেইম টু ছেইম ঘৰিয়াল ক'ত আছে? ডেঞ্জাৰ ৰিভাৰ আৰু বাইট চম্প. তো আমি কি কৰিম? ডেঞ্জাৰ ৰিভাৰ আৰু বাইট চম্প চিলেক্ট কৰি ল'ম. হৈ গ'ল. এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ. তো ইয়াতে লেডি বাগছ দিয়া আছে. লেডি বাগছ আৰ অল অভাৰ দ্য প্লেগ্ৰাউণ্ড. তো প্লেগ্ৰাউণ্ডত বহুতখিনি লেডি বাগছ আছে. তো এটা লেডি বাগৰ পিকচাৰ দিছে সেইটো মিনিং হৈছে 1 লেডি বাগ. এতিয়া প্লেগ্ৰাউণ্ড বুলি কোৱা হৈছে অবভিয়াছলি প্লেগ্ৰাউণ্ডত ডিফাৰেণ্ট থাকে. শ্লাইড থাকিব, চেণ্ড বক্স আছে, চুইংছ আছে, জংগল জিম আছে. তো শ্লাইডত 1 2 3 4 5 6 7 8 8টা লেডি বাৰ্ডছ আছে. চেণ্ড বক্সত 2টা আছে, চুইংছত 2টা আছে আৰু জংগল জিমত 1 2 3 4 4টা আছে. ঠিক আছে. কুৱেশ্যনত কি হৈছে? হাউ মেনি লেডি বাগছ আৰ অন দ্য শ্লাইড? তো গোটেইকেইটাক এড কৰি দিলে হ'ল. 4 + 2 হৈ গ'ল 6, 6 + 2 হৈ গ'ল 8 আৰু 8 + 8 হৈ যাব 16. তো তাৰমানে টোটেল 16 লেডি বাগছ আছে. তো ইয়াতে আমি 16 কৰি নোট ডাউন কৰি ল'ম. তো ইয়াতে নট ৰং বুলি কৈছে তেনেহ'লে মানে ক'ৰবাত আমাৰ কেলকুলেশ্যনত মই মিষ্টেক কৰিছোঁ. তো আকৌ এবাৰ চাই লওঁ. ইয়াতে আছে আমাৰ 1 2 3.
4 5 6 7 8 তো ইয়াতে হৈ গ'ল 8 প্লাছ ইয়াতে আছে দুটা তাৰপিছত আছে ইয়াতে আৰু দুটা প্লাছ 2 আৰু এফালে আছে আমাৰ প্লাছ 4 সো 8 প্লাছ 2 হৈ গ'ল আমাৰ 10 10 প্লাছ 2 হৈ গ'ল আমাৰ 10 প্লাছ 2 হৈ যাব আমাৰ 12 12 প্লাছ 4 হৈ যাব আমাৰ 16 আকৌ এবাৰ চাই লওঁ ladybugs are all over the playground ঠিক আছে how many ladybugs are on the okay my mistake ইয়াতে সুধিছে how many ladybugs are on the slide বুলি কৈছে স্লাইডৰ কথাহে পাতিছে তো স্লাইডৰটো ইয়াতে অকল 8টাহে আছে তো আমি ইয়াতে কি কৰিব লাগিব মিষ্টেকটো এইটো হৈ গ'ল ইয়াতে আচলতে 16 নহয় ইয়াতে হ'ব লাগিছিল 8 ঠিক আছে তো কেতিয়াবা হৈ যায় দৌৰাদৌৰিকৈ পঢ়িলেও ভুল হৈ যাব পাৰে তো সেইকাৰণে মই সাজেষ্ট কৰিম ভালকৈ লাহে ধীৰে পঢ়ি ল'বা তো এইটো আছিল আমাৰ আজিৰ ফাইনেল ইউনিট টেষ্ট তো আমি আমাৰ ইউনিট টেষ্টটো ফাইনেলি কমপ্লিট কৰিলোঁ তো এইটো আছিলে আমাৰ ফাইনেল সেশন অন ডেটা হেণ্ডলিং এণ্ড প্ৰেজেণ্টেশ্যন ঠিক আছে তো তেনেহ'লে আমি আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ